সপোন আৰু পৰিশ্ৰমৰ মাজত দুটাই পাৰ্থক্য থাকে। সপোন দেখিবলৈ পৰিশ্ৰমৰ প্ৰয়োজন নাই আৰু পৰিশ্ৰম কৰিলেহে সপোন বাস্তৱত ৰূপায়িত হয়। তুমি যি পথত যাব বিচাৰিছা সেই পথৰ পৰা বিচলিত নহবা। যদি তুমি হাৰিম বুলি ভয় কৰিছা তোমাৰ জীৱন যুদ্ধত, তেতিয়াহ'লে তুমি আশা নকৰাই ভাল। যদি তোমাৰ দৰকাৰ হয় জীৱনক সলনি কৰা, কিন্তু জীৱনৰ লক্ষ্যক কেতিয়াও সলনি কৰি নিদিবা। অপমান পাহৰি নাযাবা, তাৰ উত্তৰ দিবা সফলতাৰ পাছত। যদি কিবা কাম কৰি থাকোঁতে ভাগৰ লাগে তেতিয়া জিৰাই ল'বা, কিন্তু কামটো এৰি নিদিবা। জীৱনত সুযোগ এবাৰেই আহে, সেই সুযোগ তুমি কেতিয়াও নেহেৰুৱাবা। যিটো সৰল ভাষাত কালিলৈ বুলি কওঁ। সাধাৰণ এটা কথাৰ পৰা তোমাৰ জীৱন সলনি হৈ যাব পাৰে। যিটো আমি সহজতে পাওঁ সি বেছি দিন নাথাকে। জীৱনত জীয়াই থাকিবৰ বাবে দুটা উপায় আছে। যাক পচন্দ লাগে তাক পাই লোৱা, নহ'লে যি পালা তাতেই সন্তুষ্ট থাকা। তুমি যি পথত যাব বিচাৰিছা কেতিয়াও সেই পথৰ পৰা বিচলিত নহবা। আগন্তুক জীৱনত কি হ'ব বুলি আমি কিয় ভয় খাওঁ? আমি নিজৰ গতি পথত আগবাঢ়ি যাব লাগে। একো নাপালেও এটা শিক্ষা পাম। আমি সকলো মানৱ জাতিয়ে কওঁ পইচা থাকিলেহে কিবা এটা কৰিব পাৰিম, আৰু পইচাই কয় তই কিবা এটা কৰ, তেতিয়াহে মই তোৰ লগত আহিম।